অসমৰ তথ্য সাহিত্যৰ ভঁৰাললৈ অদ্বিতীয় আৰু অনবদ্য সংযোজন সংক্ষিপ্ত অসম বিশ্বকোষ বহু অজানা তথ্য লিপিবদ্ধ কৰি অসমৰ তথ্য সাহিত্য সমৃদ্ধিশালী কৰি তোলা বিশিষ্ট সাংবাদিক লেখক শান্তনু কৌশিক বৰুৱাৰ সপোনৰ প্ৰকল্প সংক্ষিপ্ত অসম বিশ্বকোষ সংক্ষিপ্ত অসম বিশ্বকোষৰ প্ৰথমটো খণ্ড বজাৰত উপলব্ধ হোৱাৰ পাছতে বিপুল সমাদৰ লাভ কৰিছে পাঠকৰ অনলাইন যুগেও বিক্ৰীৰ অভিলেখ গঢ়িছে সংক্ষিপ্ত অসম বিশ্বকোষৰ প্ৰথম খণ্ডই চানমাৰীত চলি থকা অসম গ্ৰন্থমেলাটো পাঠকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে বিশ্বকোষৰ প্ৰথম খণ্ডই সঞ্জীৱন প্ৰকাশনৰ এই অমূল্য গ্ৰন্থখন গ্ৰন্থমেলাৰ প্ৰতিখন বিপণীতেই উপলব্ধ উল্লেখযোগ্য যে সংক্ষিপ্ত অসম বিশ্বকোষৰ প্ৰথম খণ্ডটোত আছে বৰ্ণমালাৰ অৰ পৰা খলৈ মুঠ 1000 প্ৰবিষ্টি সমগ্ৰ প্ৰকল্পটোত জড়িত আছে 70 পৰা 80 জনীয়া এটা জ্ঞান পিপাসু দল কিতাপখন এখন অসম বিষয়ক এখন বিশ্বকোষ ইয়াৰ 5টা খণ্ড আছে এই প্ৰথম খণ্ডটো ওলাইছে অসমীয়া বৰ্ণমালা ক্ৰম অনুসৰি অসমৰ সকলো কথা ভাষা সাহিত্য সংস্কৃতি ৰাজনীতি খেলা ধূলা চলচ্চিত্ৰ কলা চিত্ৰকলা সকলোখিনি কথা দিবলৈ চেষ্টা কৰিছোঁ এখন 4 বছৰমান লাগিলে গোটেই কামটো আৰু ইয়াত এটা সৰু টিম আছে মানে বৰ সৰু নহয় 70-80 জনীয়া এটা দল আছে আৰু দলটোৰ আমোদজনক কথাটো হ'ল তেওঁলোক বেছিভাগৰে বয়স 40 বছৰ কম অসমক জানিবলৈ অসমক বুজি পাবলৈ অসমক চিনিবলৈ এই কিতাপখন এখন উৎকৃষ্ট সাধন হ'ব পাৰে বুলি মই নিজে বিশ্বাস কৰোঁ অসমক সূক্ষ্মভাৱে জানিবলৈ এই গ্ৰন্থখন নিঃসন্দেহে একক আৰু অনন্য ৰূপত জিলিকি থাকিব সংক্ষিপ্ত অসম বিশ্বকোষখনৰ প্ৰথম খণ্ডতেই আছে অসম সন্দৰ্ভত বহু দুৰ্মূল্য তথ্য ইয়াতে অসমৰ সকলো জাতি জনজাতি অসমৰ উৎসৱ অসমৰ বাতৰি কাকত অসমৰ চিনেমা অসমৰ কিতাপ ব্যক্তি মানে যিসকলে সাহিত্য একাডেমি পাইছে বা পদ্মশ্ৰী পাইছে বা আন হেৰি পাইছে বা আমাৰ বিশিষ্ট ব্যক্তিসকলৰ বিষয়েও আৰু বাদ্যযন্ত্ৰ খাদ্য বিভিন্ন বিষয় ইয়াতে মানে সন্নিৱিষ্ট কৰা হৈছে খাদ্য আন্দোলন অসমৰ খাদ্য আন্দোলনৰ বিষয়ে বা অসমৰ ভাষা আন্দোলনৰ বিষয়ে বা অসমীয়া সাহিত্যৰ চিত্ৰায়ন এই কথাবোৰ নতুনকৈ মানে আমি সংযোজন কৰিছোঁ অসমক ভালদৰে জনাৰ বাবে সংক্ষিপ্ত অসম বিশ্বকোষ ছাত্ৰ ছাত্ৰীয়ে নিশ্চয়কৈ পঢ়া উচিত পল্লৱী বৰা আৰু গোপাল চিলৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ